হেল্ল' এভৰিৱান। আজি আমি 2026 আৰু 27 বৰ্ষৰ দশম শ্ৰেণীৰ যি স্পকেন ইংলিছ চেণ্ট্ৰেল টেষ্ট দশম শ্ৰেণীৰ এইখিনি আমি যিখিনি প্ৰশ্ন কাকত আৰু যিখিনি প্ৰশ্ন আহে সেই প্ৰশ্নখিনি আমি আজি আলোচনা কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে। গতিকে পোনে পোনে দেৰি নকৰাকৈ মই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰশ্নলৈ। তো প্ৰথম প্ৰশ্নটোত দিয়া হৈছে যে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ চেণ্টেন্স। তো অৰ্থাৎ আমাৰ ইয়াত এনেধৰণে ক'ব দিছে যে তলৰ দিয়া শব্দসমূহৰ সঠিক ক্ৰমত সজাই এটা কি কৰা বাক্য গঠন কৰা। তো কিছুমান শব্দ দিছিলে, ইয়াত ৱৰ্ড দিছে কেন, টু, ৰেলৱে, কাইণ্ডলি, দ্য ৱে, মি, শ্ব', দ্য ষ্টেচন, ইউ। তো এই চেণ্টেন্সখিনি আমাৰ সঠিক ক্ৰমত সজাব দিছে। গতিকে আমি ইয়াত যদি সঠিক ক্ৰমত সজাওঁ তেনেহ'লে আমি লিখিব লাগিব কেন ইউ কাইণ্ডলি শ্ব' মি দ্য ৱে টু দ্য ৰেলৱে ষ্টেচন। ঠিক আছে, তো আমি এতিয়া নেক্সট প্ৰশ্নলৈ যাম। নেক্সট প্ৰশ্নটোত কি কৈছে, ফিল ইন দ্য ব্লাংকছ, অৰ্থাৎ কি কৰা খালী ঠাই পূৰ কৰা। হোৱাট আৰ ইউ দেশ, ইয়াত দিছে অপশ্যন নম্বৰ এ আপ টু, অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ এ আফ, অপশ্যন নম্বৰ বি আপ টু, অপশ্যন নম্বৰ চি টু। তো গতিকে আমাৰ এই যদি ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ, তো ইয়াত আমি বহাব লাগিব হোৱাট আৰ ইউ আপ টু। তো আমি ইয়াত আপ টু বহাই দিম, আপ টু। অৰ্থাৎ ইয়াৰ অৰ্থটো এনেধৰণৰ হ'ব যে আপুনি কি কৰি আছে, হোৱাট আৰ ইউ আপ টু, অৰ্থাৎ আপুনি কি কৰি আছে। গতিকে এপ্ৰপ্ৰিয়েট উত্তৰ আমাৰ হ'ব আপ টু। ঠিক আছে, আমি নেক্সট প্ৰশ্নটোলৈ যাম এতিয়া। নেক্সট 3 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে চাওক। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে হোৱাট ডিড ইউ হিয়াৰ, অৰ্থাৎ এটা তোমাৰ মাইকৰ নিচিনা এটা তাতে কি থাকিব, স্পীকাৰ থাকিব। সেই স্পীকাৰটোত তোমালোকে ক্লিক কৰি শুনিব লাগিব, আৰু যিটো তাতে কয় সেই চাউণ্ডটো শুনি পিনে আমি বহাব লাগিব। তো যিটো ৱৰ্ড তোমালোকৰ 3টা ৱৰ্ড থাকিব, তাৰে যিটো ৱৰ্ড আমাৰ শুনা যাব, যিটো ৱৰ্ড মাইকত শুনা পাবা, সেই ৱৰ্ডটোৱে তোমালোকে কি কৰিবা, অপশ্যনটো ক্লিক কৰিবা। গতিকে ইয়াত এটা অপশ্যন দিয়া থাকিব এ বি চি ডি, এনেধৰণে অপশ্যন দিয়া থাকিব, তাতে তোমালোকে ভালদৰে শুনি চাবা। তো মই ইয়াৰ চাউণ্ডখিনি কেনেকুৱা হয় আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই দি দিছোঁ। FOND, ফণ্ট উচ্চাৰণটো এনেধৰণৰ যদি হয় তোমালোকে ইয়াত ফণ্ট অপশ্যনটো ক্লিক কৰিবা। যদি থাকে FOUND, অৰ্থাৎ ইয়াৰ সঠিক উচ্চাৰণটো হ'ল ফাউণ্ড। গতিকে যদি ফাউণ্ড উচ্চাৰণটো তোমালোকে মাইকত ক্লিক কৰাৰ লগে লগে যদি শুনা পোৱা, তেন্তে তোমালোকে বি নম্বৰ অপশ্যনটো দিবা। আৰু যদি FIND, অৰ্থাৎ ফাইণ্ডৰ নিচিনা উচ্চাৰণ হয় বা শব্দটো প্ৰনাউন্সিয়েশ্যন হয়, তেনেহ'লে আমি কি কৰিম, চি নম্বৰ অপশ্যনটো দিম। তোমালোকে ভালদৰে শুনি যাবা, ইয়াৰ ভিতৰত কোনটো এপ্ৰপ্ৰিয়েট শুদ্ধ চাউণ্ড তোমালোকে সেইটোত কি কৰিবা, ক্লিক কৰি দিবা। ঠিক আছে, তাৰপিছত ছেভ এণ্ড নেক্সট মাৰিবা। তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। 4 নম্বৰ প্ৰশ্নটোত কি কোৱা হৈছে, 4 নম্বৰ প্ৰশ্নটোত দিয়া হৈছে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ চেণ্টেন্স। অৰ্থাৎ 4 নম্বৰটোত কোৱা হৈছে যে তলৰ দিয়া শব্দসমূহৰ সঠিক ক্ৰমত সজাই এটা বাক্য গঠন কৰা। আগৰ নিচিনা 1 নম্বৰটোৰ নিচিনাই দিয়া হৈছে। ইয়াত ৱৰ্ডবিলাক ওলট পালটকৈ দিয়া হৈছে, টু, ট্ৰেভেলিং, কাউণ্ট্ৰিজ, শ্বি, লাভছ, ডিফাৰেণ্ট। এই বাক্যকেইটা আমি সঠিক ক্ৰমত সজাই পিনে শুদ্ধ বাক্য গঠন কৰিব লাগিব। ঠিক আছে, তো এনেধৰণৰ দিয়া থাকিব। এনেকৈ প্ৰতিটো ৱৰ্ডত এটাকৈ কি থাকিব, এটা গেপ এনেকৈ ঘৰ থাকিব। আমি প্ৰতিটো ৱৰ্ড বেলেগ বেলেগকৈ দিয়া থাকিব। গতিকে আমি যিটো ৱৰ্ড আগত হ'ব বা শুদ্ধ চেণ্টেন্সটোত হ'ব, সেই ৱৰ্ডটোত আমাৰ ক্লিক কৰিব লাগিব। ধৰি লৈছোঁ চিটো আগত এনেধৰণে ঘৰ দিয়া থাকিব প্ৰতিটো ৱৰ্ডতে। ধৰি লৈছোঁ চিটো আমাৰ শুদ্ধ উত্তৰ চি হ'ব, তেনেহ'লে চিক ক্লিক কৰিব লাগিব। চিত ক্লিক কৰাৰ পিছতে তাৰপিছত আমাৰ শুদ্ধ বাক্যটো যিহেতু লাভছ হয়,
আমি লাভছ ক'ত আছে এইটোত ক্লিক কৰিব লাগিব তাৰপিছত ট্ৰেভেলিং ক'ত আছে ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত টু ক'ত আছে ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত ডিফাৰেণ্টত ক্লিক কৰিব লাগিব তাৰপিছত কাউণ্ট্ৰিজত ক্লিক কৰিব লাগিব এনেধৰণে প্ৰতিটো ৱৰ্ডত আমি চেণ্টেঞ্চটো ক্লিক কৰি প্ৰথম আমি ক্ৰম অনুসাৰে আগত যদি চি থাকে তেতিয়াহ'লে চিটো আগত কৰিব লাগিব তাৰপিছত লাভছ আছে দ্বিতীয়বাৰ লাভছত ক্লিক কৰিব লাগিব এনেদৰে গোটেই চেণ্টেঞ্চটো আমি শুদ্ধ ক্ৰমত সজাই লিখিব লাগিব গতিকে তোমালোকৰ শুদ্ধ চেণ্টেঞ্চটো হ'ল মই এইটো দি দিছোঁ তোমালোকৰ সুবিধাৰ্থে যে শ্বি লাভছ ট্ৰেভেলিং টু ডিফাৰেণ্ট কাণ্ট্ৰিজ এইটো হ'ব শুদ্ধ একেবাৰে একুৰেট এনচাৰ গতিকে তোমালোকে এনেধৰণে প্ৰশ্নৰ উত্তৰখিনি সঠিকভাৱে ফিল আপ কৰিবা তেনে তাৰপিছত আমাৰ আহিছে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটোত দিয়া হৈছে যে টপ হোৱাট ইউ হিয়ৰ ৱৰ্ডছ অৰ্থাৎ ইয়াতো তেনেকৈ দিছে যে আমি এনেকৈ এটা মাইক থাকিব যিটো মাইকত আমি কি কৰিব লাগিব চাউণ্ডটো শুনিব লাগিব যে একচুৱেলি চাউণ্ডটো কি কৰিছে মই এটা সম্ভাৱ্য এইটো এনেকুৱা হ'ব লাগে শুদ্ধ চেণ্টেঞ্চত যিহেতু এনেকৈ দিছে ডু কেৰটছ লাইক ইউ গতিকে আমি শুদ্ধটো আমি যদি চেণ্টেঞ্চটো শুদ্ধ কৰিব যাওঁ এনেকৈ মাইকত হয়তো যথাসম্ভৱ ক'ব তোমালোকে ভালদৰে তথাপিও শুনি ল'বা যদি বেলেগ ধৰণে কয় তেনেহ'লে সেইমতে তোমালোকে ঠিক এনেকৈ ঘৰত থাকিব এই ঘৰবিলাক তোমালোকে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব গতিকে মই এটা শুদ্ধ সম্ভাৱ্য এইটো দি দিছোঁ তোমালোকে যিহেতু মাইকত শুনাৰ পিছতহে এইটো ফিল আপ কৰিবা ডু ইউ লাইক কেৰটছ এইটো শব্দ যদি শুনা পোৱা তেনেহ'লে এনেধৰণে দিবা ঠিক আছে তো এইটো এটা অপশ্যনেল হিচাপে ৰাখিছোঁ তোমালোকে শব্দ শুনাৰ পিছত এইটো ৰাইট কৰিবা নেক্সট প্ৰশ্নলৈ যাম পাছৰ পিছত আহিব 6 নম্বৰ প্ৰশ্নটোলৈ আহিম ঠিক আছে নেক্সট আমাৰ 6 নম্বৰ কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে যে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ খালী ঠাই পূৰ কৰিব দিছে আমি খালী ঠাইত কি দিছে আমি চাই লওঁ আই এম নট ভেৰি ডেজ অফ একশ্যন মুভিজ তো এনেধৰণৰ এটা চেণ্টেঞ্চ দিছে খালী ঠাই পূৰ কৰিব দিছে ইয়াত অপশ্যন 3টা দিয়া হৈছে এ নম্বৰ অপশ্যন দিছে ইণ্টাৰেষ্টেড 2 নম্বৰ দিয়া আছে ফেভৰ 3 নম্বৰ দিছে ফোন গতিকে আমাৰ আই এম নট ভেৰি ইয়াত শুদ্ধ উত্তৰটো হ'ব ফোন FONT ফোন আই এম নট ভেৰি ফণ্ড অফ একশ্যন মুভিজ অৰ্থাৎ আমি এনেধৰণে ইয়াৰ অৰ্থটো ক'ব পাৰোঁ যে মই একশ্যন যিখিনি চিনেমা বা মুভি বৰ ভাল নাপাওঁ সেইকাৰণে কৈছে আই এম নট ভেৰি ফণ্ড অফ একশ্যন মুভিজ অৰ্থাৎ মই একশ্যন মুভি বা একশ্যন থকা যিখিনি চিনেমা সেই চিনেমা মই বৰ ভাল নাপাওঁ তেনেহ'লে এই ক্ষেত্ৰত আমাৰ ফণ্ট হ'ব এপ্ৰপ্ৰিয়েট এনচাৰ গতিকে তোমালোকে ফণ্টটো ক্লিক কৰি দিবা এতিয়া অহা নেক্সট প্ৰশ্নটো আগবাঢ়িম 7 নম্বৰ প্ৰশ্নটোত কি কোৱা হৈছে এবাৰ চাই লোৱা 7 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ফিল ইন দ্য ব্লেংকছ ইয়াতো খালী ঠাই পূৰ কৰিব দিছে কেন ইউ প্লিজ ডেজ এ মেছেজ টু হিম তো ইয়াত আমাৰ খালী ঠাইত কি হ'ব অপশ্যন দি দিছে কনভয় আৰু কনভেৰ তো ইয়াত আমাৰ এপ্ৰপ্ৰিয়েট উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ চি গতিকে তোমালোকে অপশ্যন নম্বৰ চিটো ক্লিক কৰিবা অপশ্যন নম্বৰ চি হ'ব ৰাইট এনচাৰ কনভে ঠিক আছে তো তোমালোকে ইয়াত কেন ইউ প্লিজ কনভে এ মেছেজ টু হিম অৰ্থাৎ ইয়াৰ অৰ্থটো আমি এনেধৰণে ক'ব পাৰোঁ যে আপুনি অনুগ্ৰহ কৰি বা তুমি অনুগ্ৰহ কৰি তেওঁলৈ এটা বাৰ্তা পঠিয়াব পাৰিবানে এনেধৰণে প্ৰশ্ন কৰিছে তেওঁ যে আপুনি অনুগ্ৰহ কৰি বা তুমি অনুগ্ৰহ কৰি তেওঁলৈ এটা বাৰ্তা পঠিয়াব পাৰিবানে ঠিক আছে এনেধৰণে প্ৰশ্ন কৰা হৈছে তো নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া গতিকে ইয়াৰ আমাৰ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব কনভে ঠিক আছে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটোত কি কৈছে এবাৰ চাই লোৱা টপ হোৱাট ইউ হিয়ৰ এনেকৈ মাইক এটা থাকিব যিটো মাইকত আমি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি আমি শুনিব লাগিব তাতে কি চাউণ্ড কৰিছে যিটো চাউণ্ড কৰিছে সেইমতে আমি এপ্ৰপ্ৰিয়েট আনচাৰটো পুট কৰিব লাগিব তো ইয়াত এনেকৈ আমাৰ দিয়া আছে টাইম ই টু গুড ইজ টক এ আমি শব্দটো চেণ্টেঞ্চটো শুনিম কাণেৰে যে কোনটো চেণ্টেঞ্চ কৈছে যথাসম্ভৱ এইটো চেণ্টেঞ্চ মই যিটো দিলোঁ
সেই চেণ্টেঞ্চটোৱে ক'ব তোমালোকে তথাপিও মাইকত শুনাৰ পিছতে ইয়াৰ শুদ্ধ উত্তৰটো ক্লিক কৰিবা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো যত সম্ভৱ এনেধৰণে ক'ব ইজ ইট এ গুড টাইম টু টক ঠিক আছে তো ইট এ গুড টাইম টু টক এইটোৱে এটা শুদ্ধ চেণ্টেঞ্চ হ'ব যত সম্ভৱ ইয়াত মাইকত এইটোৱে চাউণ্ড কৰিব এইটো চেণ্টেঞ্চে ক'ব গতিকে তোমালোকে এবাৰ ভালদৰে তথাপিও শুনি ল'বা তো ইয়াৰ অৰ্থটো মই এবাৰ তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ যে ইজ ইট এ গুড টাইম টু টক ইয়াৰ অৰ্থটো আমি এনেধৰণে ক'ব পাৰোঁ যে এতিয়া কথা পাতিবলৈ সময়টো ভাল নেকি এনেধৰণৰ কথাটো হ'ব যে এতিয়া কথা পাতিবলৈ সময়টো বৰ ভাল নেকি এনেধৰণে প্ৰশ্ন কৰিছে গতিকে তোমালোকে ইজ ইট এ গুড টাইম টু টক এবাৰ শুনাৰ পিছতে এনচাৰ ক্লিক কৰিবা এতিয়া আহিম আমি 9 নম্বৰ প্ৰশ্নটোলৈ 9 নম্বৰ প্ৰশ্নটো এবাৰ চাই লোৱা কি কৈছে select the most appropriate response to the following would you like to join me for a cup of coffee ইয়াত এটা কি দিছে select the appropriate response to the following অৰ্থাৎ ধৰক তলত দিয়া যিখিনি কথা এই কথাষাৰৰ বাবে আটাইতকৈ উপযুক্ত উত্তৰটো বাছনি কৰা বা উলিওৱা তো ইয়াত কৈছে would you like to join me for a cup of coffee তো ইয়াৰ এপ্ৰপ্ৰিয়েট উত্তৰটো যদি আমি কওঁ যে আমি ক'ব লাগিব sure I would love to ঠিক আছে অৰ্থাৎ কিৰে নিশ্চয় sure নিশ্চয় I would love to অৰ্থাৎ মই I would love to would you like to join me for a cup of tea হয় sure I would love to অৰ্থাৎ মই আনন্দৰে আপোনাৰ সৈতে কি কৰিম যাম তাৰ এনেধৰণৰ এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ব sure I would love to ইয়াৰ হ'ব এপ্ৰপ্ৰিয়েট আনচাৰ ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া 10 নম্বৰ কৈছে put the following words in the correct order to form a sentence তো ইয়াত আমাৰ ঠিক আগৰ দৰে এটা কি দিয়া হৈছে যে তলত দিয়া শব্দসমূহৰ সঠিক ক্ৰমত সজাই এটা বাক্য গঠন কৰিব দিছে আমাৰ শব্দবিলাক দিছে মিনিটছ কাইণ্ডলি ইউ আফটাৰ মি কল 5 কেন তো আমি এপ্ৰপ্ৰিয়েট ইয়াৰ উত্তৰ দিম যে কেন ইউ কাইণ্ডলি কল মি আফটাৰ 5 মিনিটছ তোমালোকে ঠিক তেনেকৈ এটাকৈ ঘৰ থাকিব এনেকৈ এটাকৈ ঘৰ দিয়া থাকিব আৰু এটাকৈ ঘৰত ৱাৰ্ড থাকিব যেনেকুৱা মিনিটছ এনেকৈ লিখা থাকিব ঠিক আছে এইটোত আগত যিটো আহিব আগত কেন আহিব গতিকে আগত কেনত ক্লিক কৰিবা তাৰপিছত ইউ আহিছে ইউত ক্লিক কৰিবা তাৰপিছত কাইণ্ডলি আহিছে কাইণ্ডলি ক্লিক কৰিবা তাৰপিছত কল আহিছে কলত ক্লিক কৰিবা তাৰপিছত মি আহিছে মিক ক্লিক কৰিব লাগিব এনেধৰণে আফটাৰৰ পিছত আহিব 5ৰ পিছত আহিব মিনিটছ এনেধৰণে তোমালোকে ক্লিক কৰি সঠিক ক্ৰমত সজাই দিবা ঠিক আছে অৰ্থাৎ আমি ইয়াৰ অৰ্থটো এনেকৈ ক'ব পাৰোঁ যে কেন ইউ কাইণ্ডলি কল মি আফটাৰ 5 মিনিটছ অৰ্থাৎ ধৰণে তুমি অনুগ্ৰহ কৰি 5 মিনিট পিছত মোক কি কৰিবা ফোন কৰিব পাৰিবানে এনেধৰণে প্ৰশ্ন কৰিছে তুমি অনুগ্ৰহ কৰি মোক কি কৰিব পাৰিবানে 5 মিনিট ধৰণে পিছত মোক ফোন কৰিব পাৰিবানে এনেধৰণে প্ৰশ্ন কৰিছে গতিকে আমি ইয়াৰ এপ্ৰপ্ৰিয়েট আনচাৰ এনেধৰণে লিখিম নেক্সট আমি আহিম 10ৰ পিছত 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম ঠিক আছে 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি 11 নম্বৰ প্ৰশ্নটোত কি কৈছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ খালী ঠাই পূৰ কৰা দিছে যে আই উইল বি বেক ইন ইয়াত অপশ্যন নম্বৰ দিয়া হৈছে মিনিটছ এ মিনিট এন মিনিট তো এনেধৰণে তিনিটা অপশ্যন দি আছে ইয়াৰ কোনটো শুদ্ধ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব গতিকে আমি এ নম্বৰ অপশ্যনটো লিম এ নম্বৰ অপশ্যনটো এ নম্বৰ নহয় বি নম্বৰ অপশ্যনটো নিম এ মিনিট আই উইল বি বেক ইন এ মিনিট অৰ্থাৎ কিৰে মই
1 মিনিটৰ ভিতৰত উভতি আহিম এনেধৰণৰ সেন্টেন্সটোৰ অৰ্থ হ'ব যে আই উইল বেক ইন এ মিনিট অৰ্থাৎ মই 1 মিনিটৰ ভিতৰত উভতি আহিম ঠিক আছে তো নেক্সট বাক্যলৈ আমি এতিয়া নেক্সট সেন্টেন্সটোলৈ যাম নেক্সট প্ৰশ্নটোত কি কৈছে ইয়াত কি কৈছে ইয়াতো শুনিব দিছে হিয়াৰ কৰিব দিছে what did 12 নম্বৰ what did you hear option তো ইয়াত তোমালোকৰ এইখিনি মই তোমালোকৰ সুবিধাৰ্থে মই দি দিছোঁ প্ৰনাউন্সিয়েশ্যনখিনি গতিকে তোমালোকৰ এই ওয়াৰ্ড কেইটা এ বি সি ওয়াৰ্ড কেইটা থাকিব আৰু এনেকৈ এটা মাইক থাকিব য'ত আমি ক্লিক কৰি সাউন্ডটো শুনিব লাগিব কোনটো সাউন্ড কৰিছে একচুৱেলি তো মই তোমালোকৰ সুবিধাৰ্থে যাতে সাউন্ডৰ লগত তোমালোকে ওয়াৰ্ডখিনি সিলেক্ট কৰিব পাৰা আৰু সেই কাৰণে মই ইয়াৰ যিখিনি প্ৰনাউন্সিয়েশ্যন হয় এই প্ৰনাউন্সিয়েশ্যন অসমীয়াটো মই তোমালোকক লিখি দিবলৈ যত্ন কৰিছোঁ তো প্ৰথমটোৰ উচ্চাৰণ হৈছে ৰিকগনাইজ এনেধৰণে উচ্চাৰণ কৰিবা ৰিকগনাইজ যদি আহে নহ'লে আমি এনেধৰণে এই অপশ্যনটো ক্লিক কৰিম যদি থাকে RECOGNIZANT অৰ্থাৎ ইয়াৰ যিটো উচ্চাৰণ এইটো হ'ব ৰিকগনিজেণ্ট এনেধৰণৰ উচ্চাৰণ যদি হয় ৰিকগনিজেণ্ট তেনেধৰণে আমি বি তেনেহ'লে আমি অপশ্যনটো ক্লিক কৰিম ৰিকগনিজেণ্ট যদি অপশ্যনটো আহে সাউণ্ডটো যদি কৰে আৰু তাৰপিছত চি নম্বৰটো কৈছে RECOGNIZE অৰ্থাৎ ইয়াত যদি হয় ৰিকগনাইজ এনেকুৱা যদি আহে ৰিকগনাইজ RECOGNIZ অৰ্থাৎ ৰেকগনাইজ প্ৰথমটো হ'ল ৰিকগনাইজ দ্বিতীয়টো হ'ল ৰিকগনিজেণ্ট 3 নম্বৰটো হ'ল ৰেকগনাইজ আমাৰ সাউণ্ডখিনি ভালদৰে তোমালোকে শুনি ল'বা তাৰপিছত ইয়াৰ বিকল্প বাছি ল'বা নিজেই ঠিক আছে ভালদৰে আৰু এবাৰ কৈছোঁ প্ৰথমটো হৈছে ৰিকগনাইজ তাৰপিছত দ্বিতীয়টো হ'ব ৰিকগনিজেণ্ট তাৰপিছতটো হ'ব ৰেকগনাইজ ৰিকগনিজেণ্ট ঠিক আছে আৰু এবাৰ কৈছোঁ ৰিকগনিজেণ্ট আৰু ৰেকগনাইজ তো ভালদৰে চাই ল'বা নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া 12ৰ পিছত 13 নম্বৰ কৈছে স্পীক দ্য ফলোয়িং সেন্টেন্স তো এইটো বুজোৱাৰ একোৱেই নাই তোমালোকে এই যেটো সেন্টেন্স হোৱাট ইজ ইয়ৰ নেম এইটো ভালদৰে মুখেৰে ইয়াত এটা মাইকৰ নিচিনা কি থাকিব সেই এইটো ক্লিক কৰি পিনে তাতে তোমাৰ এই যেটো সেন্টেন্স এই সেন্টেন্সটো মুখেৰে মাতি কি কৰিব লাগিব ইয়াতে ক'ব লাগিব যেটো সেন্টেন্স কি কৰিব মোবাইলে এই শব্দটো শুনি পিনে যদি একুৰেট হয় তাতে ৰাইট চিন হৈ যাব তোমালোকৰ বা নীল হৈ যাব এনেধৰণে হ'লে তোমালোকে জানিবা মোৰ গোটেইখিনি ওয়াৰ্ড শুদ্ধ হৈছে উচ্চাৰণখিনি তো এনেধৰণে তোমালোকৰ উচ্চাৰণখিনি দিব লাগিব সেন্টেন্সৰ উচ্চাৰণ কৰি তাৰপিছত আমি আহিম 14 নম্বৰ fill in the blanks you have a cold ইয়াত প্ৰশ্নটো চাগে মোৰ টাইপ কৰোঁতে fill in the blanks এইখিনি টাইপ কৰোঁতে গণ্ডগোল হ'ল এবাৰ মই এক মিনিট এবাৰ মই চাই আছোঁ সেন্টেন্সটো অকমান গণ্ডগোল হৈ গৈছে ঠিক আছে ইয়াতে মোৰ অকমান টাইপিং মিষ্টেক হৈ গৈছে তো মই এবাৰ শুধৰাই দিছোঁ বাৰু ইউ হেভ ইয়াতে এটা কি হ'ব ডেছ হ'ব ইউ হেভ ডেছ এ কোল্ড ঠিক আছে ইউ হেভ ডেছ এ কোল্ড তো এনেধৰণে সেন্টেন্সটো আছিলে তো ইয়াত মই ডেছ দিবলৈ পাহৰি থাকিলোঁ ঠিক আছে একো নাই তো অপশ্যন কি দিছে ইয়াতে কেচ কট কেচিং তো ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো উত্তৰ এইটো হ'ব কট অৰ্থাৎ সৰি
sorry হয় তো আৰু এবাৰ কৈছোঁ ইউ হেভ ডেছ এ কোল্ড তো ইয়াতে আমাৰ যিখিনি আছে ইউ হেভ ডেছ এ কোল্ড কোল্ড তো আমাৰ খালী ঠাই এইখিনি মই দিবলৈ পাহৰি থাকিলোঁ আৰু এবাৰ কৈছোঁ বি নম্বৰ অপশ্যনটো ইয়াৰ হ'ব ৰাইট এনচাৰ কট অৰ্থাৎ কৈছে ইউ হেভ কট এ কোল্ড অৰ্থাৎ আমি ক'ব পাৰোঁ যে তোমাৰ যি চৰ্দি এই চৰ্দি লাগিছে বুলি ক'ব পাৰোঁ ইউ হেভ কফ মানে ইউ হেভ কট এ কোল্ড ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটো লাগ পাৰিম গতিকে ইউ হেভ কট এ কোল্ড এইখিনি আমি উত্তৰ এনেধৰণে দিয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম 15 নম্বৰত কি কোৱা হৈছে যে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফৰ্ম এ চেণ্টেন্স ঠিক আছে তো ইয়াত যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতকেইটা দিছে তলত দিয়া শব্দসমূহ সঠিক ক্ৰমত সজাই এটাকৈ বাক্য গঠন কৰা বহুতকেইটা দিয়া আছে আগতে গতিকে আৰু মই ডিটেইলছত নকওঁ এনেধৰণে কেইটামান ৱৰ্ড দিয়া থাকিব ওলট পালটকৈ আৰু ঘৰ দিয়া থাকিব ঠিক আছে এনেকৈ ঘৰ দিয়া থাকিব আৰু কোনটো কাৰেক্টভাৱে কোনটো আগত আহিব কোনটো পিছত আহিব তোমালোকে ক্লিক কৰি সজাই লিখি যাব লাগিব তো ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো চেণ্টেঞ্চ হ'ব ইচ গতিকে ইচত আগত ক্লিক কৰিবা দিয়াৰ ক্লিক কৰিব এনি টাইম ডেটছ বৰ্ডাৰিং ইউ ইজ দেয়াৰ ইন এনিথিং ডেটছ বৰ্ডাৰিং ইউ অৰ্থাৎ আমি ইয়াৰ অৰ্থটো এনেধৰণে ক'ব পাৰোঁ যে আপোনাৰ বা আপোনাক কোনো কথাই আমনি কৰি আছে নেকি ঠিক আছে তো ইয়াৰ অৰ্থটো এনেধৰণে আমি বুজি ল'ম তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম নেক্সট প্ৰশ্নটো আহিব 15ৰ পিছত 16 নম্বৰ ঠিক আছে 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম য়েছ 16 নম্বৰ তো 16 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে মই অকণমান জুমটো কমাই দি পিনে বুজাইছোঁ ঠিক আছে তো ইয়াত কি আছে put the following words in the correct order to form a sentence ঠিক তেনেধৰণে আগত যেনেকৈ দি আছে যে ঠিক এইটোতে কৈছে তলৰ দিয়া শব্দবোৰ সঠিক ক্ৰমত সজাই এটাকৈ কি কৰা বাক্য গঠন কৰা ইয়াত কিছুমান ৱৰ্ড দিয়া আছে এই ৱৰ্ডবিলাক সজাই এটাকৈ কি কৰিব দিছে বাক্য গঠন কৰিব দিছে গতিকে ইয়াত আমি দুই ধৰণে এনচাৰটো শুদ্ধ কৰিব পাৰোঁ এটা হ'ল কেন ইউ show me around this place please আৰু এটা can you please show me around this place তো ইয়াতে এটা কথা আমাৰ যিহেতু ইয়াত প্লেচত এটা কমা দি দিছে ইয়াত আমি যদি লক্ষ্য কৰোঁ তোমালোকে চাবা ইয়াত এটা কমা দি দিছে গতিকে মোৰ মতে ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো উত্তৰ হ'ব প্ৰথমটো মই দি দিছোঁ আৰু এটা চেণ্টেঞ্চ দিছোঁ এইটোও শুদ্ধ কিন্তু প্লেচত গৈ মাজতে কমা পৰি যাব গতিকে প্লেচত মানে ইয়াতে প্ৰশ্নবোধকৰ আগত কমা পৰি যাব গতিকে ইয়াত আমাৰ এপ্ৰপ্ৰিয়েট নহ'ব যিহেতু প্লিজত গৈ প্ৰশ্নবোধক দিছে এইটো প্লিজৰ লগত প্ৰশ্নবোধকটো ফিক্স হৈ আছে ৱৰ্ডটো ইয়াত মি এনেধৰণে আছে দিছ এনেধৰণে আছে শ্ব' এনেধৰণে আছে প্ৰতিটো ৱৰ্ডত এটাকৈ ঘৰ আছে আৰু প্ৰতিটো ৱৰ্ডত আমাৰ ঘৰ অনুসৰি আমাৰ ক্লিক কৰিব লাগিব যিহেতু প্লেচত গৈ আমি প্ৰশ্নবোধক দিব নোৱাৰোঁ কাৰণ এইটো তাতে ছেট কৰাই আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেন ইউ শ্ব' মি এৰাউণ্ড দিছ প্লেচ প্লিজ ঠিক আছে তোমালোকে এনেকৈ ক্লিক কৰিবা কেন ইউ ইয়াতে ইউ শ্ব' মি এৰাউণ্ড দিছ তাৰপিছত প্লেচত কমাটো পৰি গ'ল তাৰপিছত প্লিজ বাকী ৰৈ প্লিজত ক্লিক কৰিলে আমাৰ চেণ্টেঞ্চটো
এপ্ৰপ্ৰিয়েট হৈ যাব গতিকে আমি ইয়াত 1 নম্বৰ পাই যাম ঠিক আছে এতিয়া নেক্সট প্ৰশ্নলৈ আহিম আৰু বেছি নাই অলপ মনোযোগেৰে চোৱা fill in the blanks এইটো খালি ঠাই দিছে I will be later by hour ঠিক আছে I will later by hour মই এইটোৰ অৰ্থটো বুজাই নিদিলোঁ ঠিক আছে আৰু মই বেক কৰিছোঁ বাৰু তো ইয়াত কি কৈছে যে can you show me around this place please অৰ্থাৎ আমি ইয়াৰ অৰ্থটো এনেধৰণে ক'ব পাৰোঁ যে আপুনি অনুগ্ৰহ কৰি মোক এই ঠাইখন ঘূৰাই দেখুৱাব পাৰিবানে এনেধৰণে ইয়াৰ অৰ্থটো বুজাইছে ঠিক আছে যে can you show me around this place please যে আপুনি বা তুমি অনুগ্ৰহ কৰি মোক এই ঠাইখন ঘূৰাই দেখুৱাব পাৰিবানে এনেধৰণে বুজাইছে আৰু এইটো যদি কোৱা হয় যে can you please show me around this place অৰ্থাৎ আপুনি অনুগ্ৰহ কৰি মোক এই ঠাইখন ঘূৰাই দেখুৱাব পাৰিবানে এনেধৰণে হ'ব গতিকে আমি এইটো প্ৰশ্নৰ আনসাৰ পাইয়ে গ'লো বাৰু এইটো আৰু মই ডিটেইলছ নকওঁ নেক্সট প্ৰশ্নলৈ আহিম 17 নম্বৰ fill in the blanks I will be late by hour তো আমাৰ এপ্ৰপ্ৰিয়েট অপশ্যন A 2 আৰু N যিহেতু ইয়াত আমাৰ বিকল্প A 2 আৰু N দিয়া হৈছে গতিকে ইয়াত কৈছে I will be late dash hour means সময় ইয়াত ঘণ্টাৰ কথা কৈছে গতিকে মই এঘণ্টা যদি বুজাওঁ তেনেহ'লে এনটো এপ্ৰপ্ৰিয়েট হৈ যায় গতিকে আৱাৰ শব্দটোৰ আগত আমাৰ যিহেতু এ নহবহিবই কাৰণ এইটো আমাৰ ভাৱেল চাউণ্ড হৈছে আৱাৰ শব্দটোত গতিকে আৱাৰ শব্দটো যিহেতু ভাৱেল চাউণ্ডেৰে আৰম্ভ হৈছে ৱাৰ্ডটো গতিকে ইয়াৰ আগত আমাৰ এন হ'ব এপ্ৰপ্ৰিয়েট এনচাৰ এ নহ'ব আৰু টুও নহ'ব আই উইল বি লেট বাই এন আৱাৰ ঠিক আছে এইটো হ'ব এপ্ৰপ্ৰিয়েট এনচাৰ গতিকে আমি চি নম্বৰটো ৰাইট এনচাৰ চি নম্বৰটো আমি ক্লিক কৰিম ঠিক আছে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম নেক্সট হ'ল 18 নম্বৰ কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে টল হোৱাট ইউ ইয়ৰ ৱৰ্ডছ অৰ্থাৎ আমি তাতে এটা মাইক্ৰৰ নিচিনা কি থাকিব তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত শুনিম কোনটো ৱৰ্ড কি চেণ্টেঞ্চ কেনেধৰণে সজাইছে ঠিক তেনেধৰণে আমাৰ ইয়াৰ উত্তৰটো ক্লিক কৰিম প্ৰথমতে যিটো ৱৰ্ড শুনিবা সেই ৱৰ্ডটো ক্লিক কৰিবা তাৰপিছত দ্বিতীয়তে কোনটো শুনিছা এইটো ক্লিক কৰিবা মই এটা সাম্ভাব্য দি দিছোঁ এইটো আমাৰ এপ্ৰপ্ৰিয়েট উত্তৰ বা শুদ্ধকৈ চেণ্টেঞ্চ আমি যদি দিওঁ গতিকে আমাৰ হ'ব হুৱেৰ আৰ ইউ ইয়ৰ ফ্ৰেণ্ডছ হুৱেৰ আৰ ইয়ৰ ফ্ৰেণ্ডছ এইটো হ'ব শুদ্ধ এই চেণ্টেঞ্চটো মতে এই ৱৰ্ডকেইটা মতে আমাৰ শুদ্ধ চেণ্টেঞ্চৰ এটা কেতিয়াবা তোমালোকক হয়তো বেলেগ ধৰণৰ চাউণ্ড স্পীকাৰত দিব পাৰে তোমালোকে স্পীকাৰত চেণ্টেঞ্চটো শুনি পিনে তাৰপিছতে ইয়াৰ এপ্ৰপ্ৰিয়েট উত্তৰটো দিবলৈ যত্ন কৰিবা 18 নম্বৰটো ঠিক আছে তথাপিও 100% নহ'লেও এইটো 99%এ এইটো চেণ্টেঞ্চে এই মাইকত ক'ব তোমালোকে তথাপিও চাই ল'বা চোৱাৰ পিছত কৰিবা নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম 19 নম্বৰ প্ৰশ্নটোত কি কৈছে এবাৰ চাই লওঁ put the following words in the correct order to from sentence ঠিক এনেধৰণৰ চেণ্টেঞ্চ বহুত কেইটা দিছে যে তলত দিয়া শব্দবোৰ সঠিক ক্ৰমত সজাই বাক্য গঠন কৰা এনেধৰণৰ সঠিককৈ লিখিবলৈ বহুত কেইটা আমাক কুৱেশ্যন দিছে গতিকে আমি বাৰে বাৰে আৰু এইটো ৰিপিট নকৰোঁ এনেকৈ ৱৰ্ড কিছুমান দিয়া থাকিব সেই ৱৰ্ডকেইটা আমি সঠিক ভাৱত ফিল আপ কৰিব লাগিব গতিকে প্ৰথমতে আমি দিছ বহাম তাৰপিছত ইজ দ্য বেষ্ট মুভি অফ দ্য ইয়ৰ অৰ্থাৎ আমি ইয়াৰ অৰ্থটো যদি আমি বুজিবলৈ যাওঁ দিছ ইজ দ্য বেষ্ট মুভি অফ দ্য ইয়ৰ গতিকে অৰ্থটো এনেধৰণৰ হ'ব যে এইখনেই বছৰৰ সবতকৈ বেষ্ট অৰ্থাৎ শ্ৰেষ্ঠ চিনেমা বা শ্ৰেষ্ঠ মুভি হৈছে এইখনেই বছৰৰ শ্ৰেষ্ঠ চিনেমা বা মুভি এনেধৰণে ক'ব পাৰোঁ তো দিছ ইজ দ্য বেষ্ট মুভি অফ দ্য ইয়ৰ এনেধৰণে আমি ফিল আপ কৰিম নেক্সট আমি শেষৰটো প্ৰশ্নলৈ আহিম শেষৰটো প্ৰশ্নত কি কৈছে এবাৰ চাই লওঁ শেষৰটো প্ৰশ্নত কৈছে চিলেক্ট দ্য কাৰেক্ট মিনিং এই বাক্যটোৰ শুদ্ধ মিনিং তোমাক কি কৰিব দিছে চুজ কৰিব দিছে অপশ্যন নম্বৰ দিয়া দিছে বিকল্পসমূহ দিছে মেইনটেইন ইয়ৰ ডিগনিটি do not tell anyone about it
আৰু চি নম্বৰ দিছে টেক দিছ গিফ্ট। গতিকে আমি ইয়াত ভালদৰে আমি যদি চাওঁ কিপ ইট টু ইয়ৰ চেল্ফ, ইয়াৰ শুদ্ধ এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডু ইউ টেল এনি ওৱান এবাউট ইট, অৰ্থাৎ এই কথাটো কাকো নক'বা, ডু নট টেল এনি ওৱান এবাউট ইট, অৰ্থাৎ এই কথাটো কাকো নক'বা। ইয়াৰ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, গতিকে তোমালোকে বিত ক্লিক কৰিবা আৰু তোমালোকৰ আজিৰ যিটো স্পকেন ইংলিছ, অৰ্থাৎ 10 তাৰিখৰ পৰা আৰম্ভ হৈছে, 10 তাৰিখৰ পৰা লাষ্ট ডেট 14 তাৰিখলৈকে থাকিব। গতিকে এই কেইদিনৰ ভিতৰতে তোমালোকে পৰীক্ষাটো ভালদৰে দি ল'বা। থেংক ইউ, বেষ্ট অফ লাক অল অফ ইউ।